নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটি বিষয় আলোচনা কৰিম, সেইটো হস্তৰেখাৰ ওপৰত। বিশেষকৈ আমাৰ হাতৰ তলুৱাত কিছুমান আপোনাৰ পোন হৈ থকা ৰেখা থাকে। সেই ৰেখা ওপৰত ক্ষেত্ৰ অনুযায়ী তাৰ শুভ-অশুভত্ব। আচলতে আমাৰ হাতৰ কিছুমান ৰেখা থাকে, বিশেষকৈ ক্ষেত্ৰ অনুযায়ী, আৰু ক্ষেত্ৰ অনুযায়ী যেতিয়া সেই পোন হৈ থাকে ৰেখা, সেই পোন ৰেখা যদি একাধিক থাকে সেইবিলাক প্ৰায় শুভ বুলি কোৱা হয়, তাত যদি আপোনাৰ কটাকটি চিহ্ন নাথাকে। গতিকে মই ক্ষেত্ৰ বুলি কোৱাৰ লগতে মুখ্যতঃ আপোনালোকক ক'ম বৃহস্পতিৰ ক্ষেত্ৰৰ ওপৰত, শনিৰ ক্ষেত্ৰ, বিশেষকৈ ৰবি আৰু বুধৰ ক্ষেত্ৰ, তাৰ লগত চন্দ্ৰৰ ক্ষেত্ৰ থাকে, তাৰপিছত শুক্ৰ ক্ষেত্ৰ। মুখ্যতঃ হাতৰ এইখিনি ক্ষেত্ৰৰ কথা, য'ত মানে আপোনাৰ শুভ ফল প্ৰদানকাৰী হৈ থাকে। যদি আপোনাৰ বিশেষকৈ একাধিক মানে এডালত কৰি আৰু এডাল বা তিনিডাল, ঠিক এনেকুৱা। তাৰমানে আপোনাৰ সেইবিলাক এডালটো থাকিলেও নহয়, কিন্তু যদি একাধিক বুলি প্ৰশ্নটো থাকে তেতিয়াহ'লে বুজা যায় যে সেইবিলাক শুভ ফল প্ৰদান কৰে। আমাৰ হাতত থকা প্ৰায়বিলাক পোন ৰেখা, উদাহৰণস্বৰূপে আপোনালোকক মই কৈ দিছোঁ, যদি কাৰোবাৰ বৃহস্পতিৰ ক্ষেত্ৰত চাব, যদি বৃহস্পতিৰ ক্ষেত্ৰ এইটো আমাৰ, তাৰ আগতে মই বুজাই দিছোঁ আপোনালোকক, ক্ষেত্ৰকেইটা কৈ দিছোঁ। মুখ্যতঃ আমাৰ আঙুলি, বৃদ্ধাঙ্গুলিৰ এইখিনি ঠাইক কোৱা হয় শুক্ৰ ক্ষেত্ৰ, আৰু এই তৰ্জনী আঙুলিটো অধিপতি বৃহস্পতিৰ তলৰ এই ঠাইখিনিক কোৱা হয় আপোনাৰ বৃহস্পতি ক্ষেত্ৰ। ঠিক সেইদৰে এই মধ্যমা আঙুলিৰ অধিপতি হ'ল শনি, তাৰ তলৰখিনিক কোৱা হয় শনিৰ ক্ষেত্ৰ। তাৰ লগত আপোনাৰ এইটো হ'ল ৰবি, বিশেষ অনামিকা, এইটো অধিপতি ৰবি, এই তলৰখিনিক কোৱা হয় ৰবিৰ ক্ষেত্ৰ। ঠিক এইদৰে আমাৰ কনিষ্ঠ আঙুলিৰ অধিপতি হ'ল বুধ, তাৰ তলৰখিনি এই ঠাইখিনিক কোৱা হয় আপোনাৰ বুধৰ ক্ষেত্ৰ। ঠিক সেইদৰে এই ঠাইখিনিক কোৱা হয় আমাৰ চন্দ্ৰৰ ক্ষেত্ৰ, এইটো ক'লোৱে মই আগতে শুক্ৰ ক্ষেত্ৰত। মই গতিকে এই যিখিনি ক্ষেত্ৰ বিশেষকৈ শুভ ফলদায়ক, শুভ হৈ থকা, তাৰমানে আপোনাৰ কথা কৈছোঁ, যোৱাৰ মানে আপোনাৰ মানে পোন হৈ থাকে, ঠিক এনেকুৱাকৈ পোন হৈ থকা ৰেখাৰ কথা কৈছোঁ মই। তাৰমানে আপোনাৰ কেৱল ইয়াত কাটা কুটা এনেকৈ কাটা কুটা হ'ব নালাগে, কাটা কুটা থাকিলে যিকোনো ৰেখাই শুভত্ব নাশ কৰে, পাব, কিন্তু মাজে মাজে অসুবিধাও পাব তেতিয়া। আৰু যদি আপোনাৰ একদম পূৰাপুৰি থাকে, ধৰক এতিয়া মই কৈছোঁ বৃহস্পতি ক্ষেত্ৰত, ধৰক বৃহস্পতিৰ ক্ষেত্ৰত এনেকৈ কাৰোবাৰ ৰেখা থাকি গ'ল, আছে, এই ৰেখা কিন্তু খুব শুভ ফলদায়ক, কাৰণ বৃহস্পতিৰ ক্ষেত্ৰত থকাৰ লগে লগে গম পোৱা যায় এই জাতকৰ ধন সম্পদ মানে হ'বয়ে। তাৰ লগত এই জাতক জ্ঞানী হ'ব, ধাৰ্মিক হ'ব, সৎ পথেৰে অৰ্জন কৰিব ধন। গতিকে বিশেষকৈ এই বৃহস্পতিৰ ক্ষেত্ৰত যদি থাকে গমে পালে, তাৰ লগত আপোনাৰ জ্ঞানৰ কথা আহি পৰে, জ্ঞানী হয় সেইবিলাক জাতক জাতিকাসকল, সেইবিলাক জাতক জাতিকা সৎ পথেৰে অৰ্থ উপাৰ্জন কৰিব পাৰে, খুব শুভ। ঠিক সেইদৰে যদি কোনোবা জাতকৰ শনিৰ ক্ষেত্ৰত, বিশেষকৈ এই শনিৰ ক্ষেত্ৰত, ইয়াত বহুতৰে প্ৰশ্ন, শনিৰ ক্ষেত্ৰতো পাজল লাগি যায় না। মই কৈছোঁ যে শনিৰ ক্ষেত্ৰত যদি এনেকৈ যে শনিৰ ক্ষেত্ৰত থাকে, ইয়াত লাগি থাকক, কথা নাই, হৃদয় ৰেখাত লাগি থাকিলেও কথা নাই, বা পাহৰি গ'লেও কথা নাই, এনেকৈ যদি চিধা 2ডাল বা 3ডাল ৰেখা থাকে, এই জাতক জাতিকাসকল কিছু পৰিশ্ৰম কৰিব লগা হ'ব পাৰে জীৱনত প্ৰথম অৱস্থাত, কিন্তু কোৱা হৈছে যে শেষ বয়সত এই জাতক জাতিকাসকলৰ হাতত লৈ ধন আহে, ধন সম্পদ পাবয়ে। মুখ্যতঃ মোটামুটি 50 বছৰৰ পিছত খুব শুভ বুলি ক'ব পাৰি। আৰু এনেও কোৱা আছে, কাৰণ
যদি আপোনাৰ হৃদয় ৰেখাৰ পৰা এনেকৈ যায় তেতিয়াহ'লে ইয়ালৈকে আপোনাৰ ধৰা হয় ভাগ্য ৰেখাডালকো 55 বছৰ সেইকাৰণে কোৱা হৈছে যদি ইয়াত থাকে তেতিয়াহ'লে যদি দুডাল থাকে তেনেহ'লে 50ৰ পিছৰ পৰা লাহে লাহে আপোনাৰ ভাগ্য উন্নতি হ'ব প্ৰথম অৱস্থাত শনিৰ ক্ষেত্ৰত অলপ আপোনাৰ হয়তো কষ্ট পৰিশ্ৰম কৰিব লগা হ'ব পাৰে কিন্তু সম্পদ যে আহৰণ কৰিব বা শেষ বয়সত যে আপুনি ধনী হ'ব এইটো নিৰ্ঘাত যদি শনিৰ ক্ষেত্ৰত যদি এনেকৈ পোন হৈ ৰেখা থাকে এডাল হওক দুডাল হওক তিনিডাল হওক কোৱা আছে যদি এনেকৈ যদি অনুক্ৰমে বৃহস্পতি ক্ষেত্ৰলৈ আগবাঢ়ি গৈ থাকে খটখটিৰ নিচিনা আপোনাৰ আৰু ভাল আৰু সেয়ে কোৱা হৈছে যে বিশেষকৈ 50ৰ পিছত এই জাতক জাতিকাসকলৰ হাতলৈ মানে অনেক ধন সম্পদ আহিব টকা পইচা হাতৰ পৰা এৰা নিদিয়ে আৰু তেতিয়া বৃদ্ধকাললৈকে ঠিক সেইদৰে যদি কোনোবা জাতকৰ এই ৰবিৰ ক্ষেত্ৰত যদি এনেকৈ যে ৰেখা থাকে ধৰ এই চিধা ৰেখা এনেকৈ থাকে তেতিয়াহ'লে ক'ব পাৰি এই জাতকৰ মান সন্মান যথেষ্ট হ'ব জীৱনত সম্পদ পাবয়ে ধন সম্পদ থাকিবই তাৰ লগত মান যশ পাই যাব যথেষ্ট মান যশ পোৱাটো এটা ভাগ্যৰ কথা সকলোৰে কপালত ধন হ'ব পাৰে কিন্তু মান সন্মান প্ৰাপ্তি যোগ খুব কম হয় ধনটো বহুতৰে থাকে কিন্তু মান সন্মান এইটো বেলেগ বস্তু হয় গতিকে এই জাতক জাতিকাসকলে যদি ৰবিৰ ক্ষেত্ৰত থাকে এনেকৈ দুইডাল বা তিনিডাল এইবিলাক খুব ভাল গতিকে ৰবিৰ ক্ষেত্ৰত মান যশ যশস্যা প্ৰাপ্তিৰ যোগ হৈ থাকে ধন সম্পদৰ লগত দুটা থাকিব যদি ৰবিৰ ক্ষেত্ৰত হয় মান যশ ধন সম্পদ থাকিবই যদি আপোনাৰ এই এনেকুৱা ৰেখা যদি বুধৰ ক্ষেত্ৰত হয় এটা বুধৰ ক্ষেত্ৰত থাকিলে এনেকৈ চিধা হৈ থাকিলে এডাল হওক দুডাল তিনিডালো থাকিব পাৰে একাধিক বুলি কৈছোঁ এডালৰ ওপৰত এই এনেকৈ থাকিলে এই জাতক জাতিকাসকল ব্যৱসায় বাণিজ্যত বুদ্ধিমান হয় অতি বুদ্ধিমান চতুৰ হয় আৰু সেইকাৰণে ব্যৱসায় বাণিজ্যত প্ৰচুৰ উন্নতি লাভ কৰিব পাৰে এইবিলাক জাতক জাতিকা জীৱনত কিন্তু যথেষ্ট লাভ কৰিব পাৰিব আপোনাৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে ঠিক সেইদৰে যদি আপোনাৰ ইয়াৰ ক্ষেত্ৰত কথা আছে ইয়াৰ ক্ষেত্ৰত এই চন্দ্ৰস্থানৰ পৰা যদি এনেকৈ যদি উঠি যায় ৰেখা এইবিলাকো আপোনাৰ ধৰক আহি পেলাই ইয়াত পালে বিশেষকৈ চন্দ্ৰস্থানৰ পৰা চিধা উঠি যোৱা ৰেখাৰ কথা কৈছোঁ হয়তো বুধৰ ক্ষেত্ৰতো যাব পাৰে কিন্তু এইটো ছাইডত কোৱা নাই আমি চিধা মানে যিটো পৌন হৈ যাব তেতিয়াহ'লে এই জাতক জাতিকাসকলে বিশেষকৈ চন্দ্ৰ মনৰ কাৰক গ্ৰহ গতিকে এই জাতক জাতিকাসকল সাধাৰণতে আপোনাৰ সাহিত্যিক গল্পকাৰ কবিতা ঠিক এনেকুৱা ছাইডত মানে আপোনাৰ সুনাম অৰ্জন কৰে বিশেষকৈ চন্দ্ৰস্থানত যদি পোন হৈ গুচি যায় যদি আপোনাৰ বিশেষকৈ ওপৰ ছাইডে আৰু যদি এনেকৈ গৈ পেলাই যদি এয়াৰটেলে গুচি যায় যদি এই চিধা হৈ গুচি গ'ল পোন হৈ গুচি গ'ল আপোনাৰ বুধৰ ক্ষেত্ৰত তেতিয়া ডাইৰেক্ট ক'ব পাৰে এইবিলাক এই জাতক জাতিকাই ধৰক মানে কিতাপৰ ব্যৱসায় বিশেষকৈ প্ৰকাশক সম্পাদক সম্পাদনা কৰা ঠিক এনেকুৱাকৈ যাব আৰু যদি এই ছাইডেও যায় তেতিয়াও আপোনাৰ সাহিত্যিক সমালোচক ঠিক এনেদৰে বিখ্যাত ব্যক্তি ঠিক এনেকৈ গুচি যাব চন্দ্ৰস্থানৰ পৰা ৰবিৰ ক্ষেত্ৰলৈ তেতিয়া যশ পাক পাব সাহিত্যিক হ'ব মান যশ পাব লগা হ'লে ৰবি সংযোগ হ'বই লাগিব আপোনাৰ সেইদৰে ইয়াতো আপোনাৰ পাব পাৰে বুধৰ কাৰণে বুদ্ধিমান তেতিয়া আপোনাৰ প্ৰকাশক হ'ব বা কোনোবা সম্পাদক সম্পাদনা কৰা এইবিলাক কাম ঠিক এনেকুৱাকৈ বা কিতাপ বিক্ৰেতা ঠিক এনেকুৱাকৈ আপুনি ইয়াত গুচি যাব ইয়াত দুটা ছাইড বস্তু হৈ যাব সেইকাৰণে কৈছোঁ আৰু ঠিক সেইদৰে যদি আপোনাৰ ইয়াৰ পৰা যদি আপোনাৰ ধৰক ইয়াৰ পৰা এই শুক্ৰ ক্ষেত্ৰৰ পৰা যদি এনেকৈ গুচি যাব এইটোও ভাল যদি ইয়াত এই জাতক জ্ঞানী হ'ব আপোনাৰ বিশেষকৈ নাট্যকাৰ বা নাটক অভিনয় গীত বাদ্য যিখিনি আপোনাৰ সাংস্কৃতিক ছাইডত বিশেষকৈ আপোনাৰ বেছি ডিপেণ্ড কৰে শুক্ৰ
গতিকে তাৰ লগত যোৱাৰ লগে লগে সেই জাতকবিলাকে বিশেষকৈ সেনেকুৱা ছাইডত বেছি লাভৱান হ'ব পাৰে। গতিকে আপোনালোকক এই বিষয়ে ক'লোঁ যে আমাৰ হস্তৰেখাৰ বিচাৰত যদি কোনোবা জাতকৰ ক্ষেত্ৰ অনুযায়ী যদি আপোনাৰ পৌন হৈ ৰেখা থাকে আপোনাৰ হাতৰ তলুৱাত, সেই ৰেখাই সদায় শুভ ফল প্ৰদান কৰে আৰু ভৱিষ্যতেও আজীৱনে আপুনি এটা সময়ত পাবয়ে তাৰ ফল। দিছোঁ সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। নমস্কাৰ।